ছাত্ৰ ছাত্ৰীসকল যোৱা ক্লাছত আমি চেপ্টাৰ 5 এৰ কোৱেশ্চন নম্বৰ 6 লৈকে কৰিলো নিশ্চয় তোমালোকে কোৱেশ্চন নম্বৰ 6 লৈকে বুজি পাইছা তো আজি কোৱেশ্চন নম্বৰ 7 ৰ পৰা আমি ষ্টাৰ্ট কৰো চাও কোৱেশ্চন নম্বৰ 7 টো কি কৈছে এটা সমকোণী ত্ৰিভুজৰ সূক্ষ্ম কোণ দুটাৰ এটাৰ মাপ দিয়া আছে 58 ডিগ্ৰী হলে আনটো সূক্ষ্ম কোণৰ মাপ কিমান চাও তো সমকোণী ত্ৰিভুজ ঠিক আছে সমকোণী ত্ৰিভুজ বুলি কৈছে চাও সমকোণী ত্ৰিভুজত মনত ৰাখিবা দুটা সূক্ষ্ম কোণ থাকে কেইটা সূক্ষ্ম কোণ থাকে দুটা সূক্ষ্ম কোণ যেটো সমকোণী ত্ৰিভুজত ধৰি লৈছো এ বি সি এটা সমকোণী ত্ৰিভুজ আৰু ইয়াতে আমাৰ দুটা সূক্ষ্ম কোণ আছে ঠিক আছে তাৰে এটা সাপোজ ধৰি লৈছো এটো 58 ডিগ্ৰী তেনে হলে এই কোণৰ মাপ কিমান কেনেকৈ ওলাম আমি ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টিৰ যোগফলৰ বিধিটো আমি ব্যৱহাৰ কৰিম ইয়াতে তো সমাধান বুলি লিখিলো সমাধান দিয়া আছে বুলি লিখিব পাৰি আমি দিয়া আছে সমকোণী ত্ৰিভুজৰ এটা সূক্ষ্ম কোণ ঠিক আছে মই ইমান দীঘল নিলিখো ছুটিকে লিখিলো এটা সূক্ষ্ম কোণৰ মাপ কিমান ডিগ্ৰী 58 ডিগ্ৰী তেনে হলে আনটো কিমান হ'ব বুলি আমাক খুদিছে ঠিক আছে এই চিনটোৱে কি বুজাইছে 90 ডিগ্ৰী বুজাইছে তেনে হলে আমি লিখিম ত্ৰিভুজ এতিয়া বুলি লিখিলো সহজতে ত্ৰিভুজ এ বি সি ৰ পৰা বুলি লিখিলো তেতিয়া আমি লিখিব নালাগিল যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী বুলি ঠিক আছে তেনে হলে ত্ৰিভুজ এ আমি কোণ এ প্লাস কোণ বি প্লাস কোণ সি = 180 ডিগ্ৰী বুলি লিখিলো কিয় আমি জানো তো বা আমি ইয়াতে লিখিব পাৰো আমি জানো যে বুলি এই ঠাইত আমি জানো যে আমি কি জানো ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী ঠিক আছে তো কোণ এ আমি কিমান পাইছো 58 ডিগ্ৰী আৰু কোণ বি কিমান পালো আমি 90 ডিগ্ৰী তাৰ পিছত সি আমাক ওলাব দিছে সি নাজানো এই কাৰণে সি বুলি লিখিলো ঠিক আছে তাৰ পিছত এই দুটা যোগ কৰিলো 90 আৰু 58 প্লাস কৰিলে কি হয় 148 ডিগ্ৰী হয় প্লাস সি বুলি লিখিলো 180 ডিগ্ৰী ঠিক আছে তো কোণ সি = 180 ডিগ্ৰী মাইনাস হ'ব 148 ডিগ্ৰী এনেকুৱা আমি আগতে অংক পাইছো সো মই এই ডিটেইলছ তোমালোকক কোৱা নাই তোমালোকে নিশ্চয় বুজি পাইছা ঠিক আছে এতিয়া বিয়োগ কৰিলে কিমান হ'ব এংগল সি = 148 গলে 50 গল ধৰা 32 আনটো সূক্ষ্ম কোণৰ মাপ কিমান হ'ব এতেকে মই কাখত লিখি দিলো আনটো কোণৰ মাপ হ'ব 32 ডিগ্ৰী ঠিক আছে চাও আমি 7 কোৱেশ্চন নম্বৰ 7 টো বুজি পালো তাৰ পিছত আমি মুভ কৰো কোৱেশ্চন নম্বৰ 8 লৈকে তোমালোকে কাম এটা কৰিবা তো ভিডিওটো চোৱাৰ আগতে কিতাপখন খুলি ৰাখিবা যাতে প্ৰশ্নটো তোমালোকে চাব পাৰিবা আৰু লগতে বহি এখন ৰাখিবা বহি তোমালোকে লিখি গৈ থাকিব পাৰিবা ঠিক আছে এতিয়া চাও কোৱেশ্চন নম্বৰ 8 টো কোৱেশ্চন নম্বৰ 8 টো কি কৈছে মই ইয়াতে প্ৰশ্নটো তোমালোকক লিখি দিয়া নাই তোমালোকে কিতাপৰ পৰা চাই লবা কৈছে কাখৰ চিত্ৰত এ বি সি এটা ত্ৰিভুজ আৰু ডি সমান্তৰাল বি সি কোণ এ 45 ডিগ্ৰী আৰু কোণ বি 65 ডিগ্ৰী তেন্তে আমাক ওলাব কৈছে কোণ ADE কোণ AED আৰু কোণ C ৰ মান উলিবা ঠিক আছে তেনলে মই ইয়াতে অকল চিত্ৰটো আঁকি দিছো ঠিক আছে তোমালোকে প্ৰশ্নটো কিতাপৰ পৰা চাই লবা A D B C A এটো 45 ডিগ্ৰী এটো 45 ডিগ্ৰী হল এটো 65 ডিগ্ৰী ঠিক আছে দিয়া আছে বুলি মই ইয়াতে লিখো সলিউশন দিয়া আছে কি দিয়া আছে সো ত্ৰিভুজ ABC বুলি কৈছে ABC তাৰ পিছত DE
সমান্তৰাল BC ঠিক আছে তো আমাক কোণ দিয়া আছে A = 45 ডিগ্ৰী আৰু B = দিয়া আছে 65 ডিগ্ৰী তো আমাক ওলাব কৈছে 1 কোণ ADE ওলাব কৈছে 2 আমাক ওলাব কৈছে কোণ AED ওলাব কৈছে আৰু 3 কি ওলাব কৈছে কোণ C ঠিক আছে তো এতিয়া আমি মাপ বিলাক বা জোখ বিলাক ওলাবলৈ চেষ্টা কৰিম ঠিক আছে চাও প্ৰথম কি দিয়া আছে কোণ ADE হল তাৰ পিছত ইয়াতে দুটা কথা দিয়া আছে চাও DE সমান্তৰাল BC দিয়া আছে ঠিক আছে DE সমান্তৰাল BC আৰু দুটা কোণৰ মাপ দিয়া আছে হল চাও DE সমান্তৰাল BC হলে তো আমাৰ এটো এটা ছেদক হ'ব আৰু এটো এটা ছেদক হ'ব ঠিক আছে চাও এতিয়া কোণ ADE মানে কোণ ADE মানে এই কোণটো মানে তো এই কোণটো আমাৰ ওলাব কৈছে এইটো কোণটো ওলাবৰ কাৰণে আমি কি জানিব লাগিল চাও এইটো দিয়া আছে তেনেহলে আমি কৰ পৰা ওলাব পাৰো এইটো আৰু এইটোৰ পৰা ওলাব যেটো এইটো 65 ডিগ্ৰী হয় 65 ডিগ্ৰী হলে তেনেহলে এইটো ওলাব পাৰো যেটো এইটো সমান্তৰাল সৰলৰেখা আৰু এইটো ছেদক বুলি ধৰি লৈছো তেনেহলে চাও কোণ ADE = কোণ DBC বুলি লিখিম কিয় DE সমান্তৰাল BC হয় আৰু আমি লিখিব পাৰো AB ছেদক ঠিক আছে ছেদক হয় কি কোণ হয় অনুৰূপ কোণ ঠিক আছে অনুৰূপ কোণ বিলাক সমান হয় তেনেহলে আমি লিখিব পাৰো ADE = 65 ডিগ্ৰী যেহেতু DBC আমাক কিমান দিয়া আছে DBC বা অকল B কোণটো কিমান দিয়া আছে 65 ডিগ্ৰী ঠিক আছে এতিয়া চাও আমি নেক্সট কোৱেশ্চনটো এটো কোৱেশ্চন নম্বৰ 1 টো আমি পালো 2 কি কৈছে চাও 2 to ADE চাও AD AED ঠিক আছে এই কোণটো ওলাব কৈছে তো এই কোণটো ওলাবৰ কাৰণে আমি কি কৰিম চাও এই কোণটো দিয়া আছে এইটো আমি পালো তেনেহলে আমি এইটো ওলাব পাৰো তো আমি জানো যে লিখিম বা আমি ত্ৰিভুজ বুলি লিখিলো ইয়াতে আমি জানো যে বুলি মই লিখা নাই লিখিলো ত্ৰিভুজ ADE এর পৰা বুলি লিখিলো ঠিক আছে কোণ A যোগ কোণ ADE ইয়াতে এটা লিখিছো বেলেগ কোণ নাই যেহেতু ইয়াতে এইটো এটা কোণ আছে এইটো এটা কোণ আছে এখানে তিনটা আমি লিখিলো এইটো লিখিলো AED = 180 হয় কিয় ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী হয় সো আমি A পাইছো 45 ডিগ্ৰী AD কিমান পালো 65 ডিগ্ৰী পালো ওকে আমাক ওলাব কৈছে কোণ AED = 180 ডিগ্ৰী ঠিক আছে আমি নেক্সট চলাই যাও কিমান পালো আমি 45 ডিগ্ৰী প্লাস 65 ডিগ্ৰী প্লাস এংগল AED = 180 ডিগ্ৰী ঠিক আছে এতিয়া আমি যোগ কৰো 45 আৰু 65 60 40 110 ডিগ্ৰী plus angle AED = 180 degree ঠিক আছে এতিয়া আমি AED লিখো 180 degree minus 110 degree তো আমি এতিয়া বিয়োগ কৰো AED = 180 পৰা 10 degree minus কৰিলে আমি পালো 70 degree ঠিক আছে নম্বৰ আমি 3 নম্বৰটো লৈ যাও থ্রেড কি হইছে কোণ C মান কিমান ওলাব কৈছে ঠিক আছে কোণ C তো কোণ C মানে কোণটো আছিল আমি আগো কাখতে ত্ৰিভুজটো আকিলো তোমালোকে বহিত চাই লবা মই ইয়াতে আকি ললো তো C টো আমি চাও এটো A আছিল এটো B আছিল এটো C ঠিক আছে এই C টো ওলাব লাগে এটো আমি পাইছিলো 45 ডিগ্ৰী আৰু এটো পাইছিলো 65 ডিগ্ৰী তেনেহলে একে আমি ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি আমি ব্যৱহাৰ কৰি এটো ওলাম আমি জানো যে বুলি লিখিব পাৰো না লাগে আমি লিখিলো ত্ৰিভুজ ABC এর পৰা বুলি লিখিলো ঠিক আছে C এর পৰা লিখিলো কোণ A প্লাস কোণ B প্লাস কোণ C ঠিক আছে তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী হয়
তাৰ পিছত লিখিলো কোন এ আমি পাইছো 45 ডিগ্ৰী দিছ ইমপ্লাইজ ডেট দিব লাগিল প্লাস বি ইকুয়াল আমি পাইছো 65 ডিগ্ৰী ঠিক আছে আমাক সি উলাব দিছে 180 ডিগ্ৰী তো যোগ কৰিলো কিমান হল 60 হলে 110 হবো একে 110 ডিগ্ৰী হল প্লাস এংগল সি ইজ ইকুয়াল টু 180 ডিগ্ৰী হল ঠিক আছে তেনে হলে আমি এটো লিখিব পাৰো এংগল সি ইকুয়াল টু 180 এর পৰা আমি মাইনাস কৰিলো 110 ডিগ্ৰী তেনে হলে কিমান পালো 70 ডিগ্ৰী ঠিক আছে নহলে আমি এটো এনেকৈ কৰিব পাৰো অর বুলি মই ইয়াতে কাখত লিখি দিলো ঠিক আছে কেনেকৈ অর বুলি লিখিলো চাও সোয়াম আমি যেনেকৈ এটো আৰু এটো অনুৰূপ কোণ পাইছিলো 65 ঠিক আছে আমি এটো উলাইছিলো এটো 70 ডিগ্ৰী পাইছো তেনে হলে এটো 75 ডিগ্ৰী হ'ব অনুৰূপ কোণ এটো সমান্তৰাল এটো লগত আৰু এই দুটা অনুৰূপ কোণ হ'ব ঠিক আছে আমি ডাইৰেক্ট লিখিব পাৰো কোণ সি ইজ ইকুয়াল টু এংগল এ ই ডি ঠিক আছে তেনে হলে এংগল সি ইজ ইকুয়াল টু আমি লিখিলো 70 ডিগ্ৰী শর্টতে আমি এনেকৈ লিখিব পাৰো নিশ্চয় তোমালোকে কোৱেশ্চন নম্বৰ 8 টো বুজি পালা আমি এতিয়া যাও কোৱেশ্চন নম্বৰ 9 লৈকে তোমালোকে ঘৰত খুব প্ৰেক্টিস কৰিবা ঠিক আছে যদি কিবা বুজাত অসুবিধা হয় তেনে হলে তোমালোকে মোক কি কৰিবা কমেন্ট কৰিবা ওকে তাৰ পিছত তোমালোকে পাইলে ভিডিওটো লাইক কৰিবা তেতিয়া মই গম পাম যে তোমালোকে অংকবিলাক বুজি পাইছা নেক্সট আমি কোৱেশ্চন নম্বৰ 9 টো কোৱেশ্চন নম্বৰ 9 ত কি কৈছে কাখৰ চিত্ৰৰ পৰা তলৰ কোন কেইটাৰ মাপ উলিবা ঠিক আছে দিয়া আছে চিত্ৰটো আমাক দিয়া আছে চাও চিত্ৰটো কেনেকৈ দিয়া আছে আমি আকিলো কাখত চিত্ৰটো আকি ললো তোমালোকেও আকি লবা যিমানে তোমালোকে আকিবলৈ যত্ন কৰিবা হিমানে তোমালোকৰ কি হৈ পৰিব সহজ হৈ পৰিব পি এটো কিউ হল এটো আমাৰ হৈছে আর আৰু এটো হৈছে এস ঠিক আছে আৰু এটো দিয়া আছে আমাৰ 50 ডিগ্ৰী আৰু এটো দিয়া আছে আমাক 120 ডিগ্ৰী ঠিক আছে সৰি এটো নহয় এফালে 120 ডিগ্ৰী দিয়া আছে এন্ড এটো দিয়া আছে 30 ডিগ্ৰী ঠিক আছে এতিয়া আমাৰ উলাব কৈছে পিএসআর ঠিক আছে পিএসআর পি এস কত গল এটো এস এটো আর ঠিক আছে এই কোনটো উলাব কৈছে আমাক তাৰ পিছত উলাব কৈছে কিউপিআর কিউ আৰু এটো পি এটো আর ঠিক আছে এইটো এটা উলাব কৈছে আৰু এটা উলাব কৈছে টিপিএস আমাৰ টি কোনটো হয় এইটো টি হয় এইটো পি হয় এইটো এস হয় তেনে হলে আমাক এইটো কোন উলাব কৈছে ঠিক আছে তেনে হলে আমি কেনে কৰি উলাম চাও লিখিলো কোৱেশ্চন নম্বৰ 9 সলিউশন বুলি লিখিলো চাও প্ৰথম কোনটো উলাব কৈছে আমাক উলাব কৈছে দিয়া আছে তোমালোকে লিখি লবা মই ইয়াতে দিয়া আছে বুলি লিখি দিয়া নাই তোমালোকে নিজে দিয়া আছে বুলি লিখি লবা ঠিক আছে 1 টু কি দিয়া আছে আমাক 1 ত দিয়া আছে এংগল পিএসআর ঠিক আছে পিএসআর ইসকো ঠিক আছে এটো উলাব লাগিল তাৰ পিছত এটো উলাবৰ কাৰণে আমাক কি লাগে এটো দিয়া আছে তাৰ পিছত এটো আমাক দিয়া নাই তেনে হলে আমি এটো উলাব পাৰো যেটো এটো 120 ডিগ্ৰী তেনে হলে এটো কিমান হ'ব নিশ্চয় 60 ডিগ্ৰী হ'ব ঠিক আছে কিয় এটা হৰৰৈখিক জোৰ হয় তেনে হলে 60 ডিগ্ৰী পালো প্ৰথম আমি এটো উলাই লও কোণ পি আর কিউ প্লাস কোণ পি আর এস ইকুয়াল টু 180 ডিগ্ৰী কিয় হলে হৰৰৈখিক জোৰ ঠিক আছে হৰৰৈখিক জোৰ হয় এই কাৰণে 180 ডিগ্ৰী তে এটো দিয়া আছে কিমান দিয়া আছে 120 ডিগ্ৰী দিয়া আছে পি আর এস লিখিলো সমান 180 ডিগ্ৰী আমি লিখিলো কোণ পি আর এস সমান 180 ডিগ্ৰী মাইনাস 120 ডিগ্ৰী কিমান হল 60 ডিগ্ৰী ঠিক আছে তেনহলে এটো 60 ডিগ্ৰী আমি এতিয়া ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি আমি 180 ডিগ্ৰী কৰি এই দুটা বিয়োগ কৰি আমি 180 ৰ পৰা তেনহলে এই কোণ চাও এটো আছিল 30 ডিগ্ৰী এটো আছিল 120 ডিগ্ৰী আৰু এটো কি আছিল 50 ডিগ্ৰী তো আমি কি পালো এটো 60 ডিগ্ৰী পালো তেনে হলে আমি ত্ৰিভুজ এটো 1 ৰ কৈ আছো আমি ত্ৰিভুজ পি আর এস ৰ পৰা কি পালো কোণ আর পি এস যোগ কোণ পি আর এস যোগ কোণ পি এস আর কোণ পি এস আর ঠিক আছে তিনিটা কোণৰ সমষ্টি কিমান হল 180 ডিগ্ৰী আর পি এস
आर पी एस किमान पाइছো 50 डिग्री पाइছো PSR पी आर एस किमान पाइছো আমি 60 डिग्री पाइছো तार पिছত PSR उलाबो কৈছে 180 डिग्री এতিয়া এই দুটা যোগ কৰি আমি বিয়োগ কৰি দিলো PSR মই যোগ কৰা নাই ডাইৰেক্ট বিয়োগ কৰি দিলো 180 ডিগ্ৰীৰ পৰা 50 আৰু 60 কিমান হ'ব 110 ডিগ্ৰী হয় ঠিক আছে তেনে হলে আমি কিমান পালো 70 ডিগ্ৰী এটো কিমান পালো 70 ডিগ্ৰী আমি পালো ঠিক আছে এতিয়া আমাক উলাব দিছে কি এই কোণটো উলাব দিছে কোণটো কেনেকৈ উলাম একে আমি উলাব পাৰো ত্ৰিভুজ বুলি লিখিলো ত্ৰিভুজ এটো 2 আছিল ত্ৰিভুজ পি টু আর ৰ পৰা ঠিক আছে এটো ত্ৰিভুজ হয় যেটো এটো কোণ আৰু এটো কোণ দিয়া আছে তেনহলে 180 পৰা বিয়োগ কৰি এটো উলাব পাৰো তো কেনেকৈ উলালো লিখিলো কোণ PQR যোগ কোণ QRP কোণ QRP যোগ QPR ঠিক আছে QPR is equal to 180 ডিগ্ৰী তো PQR কিমান দিয়া আছে PQR দিয়া আছে 30 ডিগ্ৰী আৰু আমাক দিয়া আছে QRP 120 ডিগ্ৰী তো QPR আমাক উলাব কৈছে 180 ডিগ্ৰী একেলগে মই কি কৰিলো যোগ নকৰাকে ডাইৰেক্ট আমি মুখে মুখে যোগ কৰি কি কৰি দিলো বিয়োগ কৰি দিলো ঠিক আছে 180 ৰ পৰা 150 হ'ব 120 প্লাস 30 বিয়োগ কৰিলো কিমান পাবো 30 ডিগ্ৰী তো আমি কিমান পালো এটো 30 ডিগ্ৰী পালো ঠিক আছে 30 ডিগ্ৰী পালো তো এতিয়া 3 নম্বৰ লাস্ট আমাক কি কৈছে বহিষ্ঠ কোণ ঠিক আছে এটো বহিষ্ঠ কোণ এটো ত্ৰিভুজ ধৰিলো এটো বহিষ্ঠ কোণ ঠিক আছে তেনহলে আমি কি জানিছিলো বহিষ্ঠ কোণৰ ধৰ্ম পাইছিলো কি ধৰ্ম পাইছিলো চাও এটো ত্ৰিভুজ আৰু এটো বহিকোণ ঠিক আছে ত্ৰিভুজ PQS হয় আৰু এটো বহিকোণ FPS ঠিক আছে তো বহিকোণটো দূৰৱৰ্তী অন্তঃকোণ দুটা যোগফল হয় ঠিক আছে মই লিখিলো কি বুলি লিখিলো কোণ FPS ইকুয়াল টু কোণ PQS যোগ কোণ PSQ ঠিক আছে বহি কোণটো দূৰৱৰ্তী অন্তঃকোণ দুটা যোগফল আমি PQS 30 ডিগ্ৰী পাইছো আৰু এটো 70 ডিগ্ৰী পাইছো PSQ ঠিক আছে 70 30 কিমান ডিগ্ৰী হল 100 ডিগ্ৰী ঠিক আছে তেনেহলে আমি নিশ্চয় কোৱেশ্চন নম্বৰ 9 টো বুজি পালো যদি তোমালোকক বুজাত অসুবিধা হয় তেনেহলে তোমালোকে ভিডিওটো আকৌ চাবা তাৰ পিছত তোমালোকে চাই ভিডিওটো তো কি কৰিবা লাইক এটা কৰি দিবা তেতিয়া মই গম পাম যে তোমালোকে মোৰ ভিডিওটো বুজি পাইছা ঠিক আছে আৰু যদি বুজাত অসুবিধা হয় দ্বিতীয়বাৰ চোৱাৰ পিছত তেনেহলে মোক তোমালোকে কমেন্ট কৰিবা ঠিক আছে আজি কাৰণে হ'ব থ্যাংক ইউ